কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এই বিষয়ে জানিবলৈ কৃপা কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্মৰ पवित्र शास्त्रों आधारत। गुण तीनों की भक्ति में ये भरम पड़ो संसार, कह कबीर निज नाम बिना तुम कैसे उतरो पार। तीन देव की जो करते भक्ति, इनकी कदे ना होवे मुक्ति। 600 বছৰ আগতে ভগৱানে কৈছিলে যে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোৱা ধৰ্মদাস কোন হয়। এওঁলোকৰ মাতা পিতা হ'ল জ্যোতিস্বৰূপী নিৰঞ্জন কাল এওঁলোকৰ পিতা হয় আৰু দুৰ্গা অষ্টংগী এওঁলোকৰ মাতা হয়। ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু আৰু তমগুণ শিৱজী আৰু এই তিনি দেৱতাৰ যিয়ে ভক্তি কৰে তেওঁলোকৰ মুক্তি হ'ব নোৱাৰে, এওঁলোক নাশৱান হয়। গতিকে এই কথাৰ বিৰোধিতা হৈছিল 600 বছৰ আগতে পৰমাত্মাৰ ওপৰত কবীৰদেৱৰ ওপৰত অত্যাচাৰ আনি দিছিল এই নকল গুৰুসকলে, মণ্ডলেশ্বৰসকলে। এওঁলোক মিছা হয়, এওঁলোক কপটী হয়। এয়া বেদত আৰু সৎগ্ৰন্থত ক'তো লিখা নাই। পৰমাত্মাই কৈছিলে যে ময়েই আল্লাহ হওঁ আৰু কুতুব ঘোষ আৰু পীৰ গৰীব দাস কেৱল ধনী, মোৰ নাম কবীৰ হয়। এই কথাত আৰু গৰম হৈ গ'ল, ক'লে যে এজন শিপিনী তেওঁ নিজেই নিজকে ভগৱান বুলি কয়। চোৱা কিমান মূৰ্খ হয়, ভগৱানটো নিৰাকাৰ হয়। এনেকুৱা হয় যেনেকুৱাই ধৰণে তেওঁলোকে কৈছিলে। যি ভুৱা জ্ঞান তেওঁলোকে গ্ৰহণ কৰি ৰাখিছিলে তাৰে ভগৱানৰ বিৰোধিতাও কৰিলে, জনতাকো শত্ৰু বনাই দিলে। কিয়নো এয়া কালৰ জাল আছিল, যাতে কোনেও চিনি নাপায় ভগৱানক আৰু সত্যতাক এওঁলোকে যাতে গম নাপায়। পুণ্যাত্মাসকল, প্ৰথমতেতো এয়া দেখাওঁ যে পৰমাত্মাই কেনেকুৱা লীলা কৰিছিলে। এই বেদত ভগৱানক সাকাৰ বুলি লিখা আছে আৰু নিজৰ মাতা দুৰ্গাক ব্ৰহ্মাই প্ৰশ্ন কৰিলে যে মাতাজী, পৰমাত্মাক নিৰাকাৰ কোৱা হয় আৰু বেদত কিছু সাকাৰ লিখা আছে, অৰ্থাৎ আমাৰ যি অনুভৱ হয় সেয়া বেদৰ বিপৰীত হয়। ইয়াত বহুত ব্যৱধান আছে। এতিয়া আপুনিয়েই কওক আমাক, সেই ব্ৰহ্ম আপুনিয়েই হয় নে আন কোনোবা হয়? তেতিয়া দুৰ্গাই ক'লে যে মোৰ আৰু সেই ব্ৰহ্মৰ মাজত কোনো পাৰ্থক্য নাই আৰু তোমালোকৰ ওপৰত কোনোবা আপত্তি আহিলে আমাৰ দুয়োজনকে স্মৰণ কৰিবা, তোমালোকৰ সকলো কাৰ্য সিদ্ধ হৈ যাব। ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে এয়া সকলো বিচলিত কৰা হৈছে, সত্যৰ পৰা অপৰিচিত কৰি ৰাখিছে এওঁলোকে নিজৰ পুত্ৰকো। গতিকে এওঁলোকৰ পৰা ঋষিসকলে এনেদৰেই জ্ঞান গ্ৰহণ কৰিলে, এই ভ্ৰমিত জ্ঞান। এতিয়া বেদত কি কোৱা হৈছে এতিয়া চাওক যে পৰমাত্মাক চিনি পাবলৈ কোনো আধাৰ বনাব লাগে। এতিয়া যেনেকৈ এই ৰাধা স্বামী পন্থীসকল, এওঁলোকে কেনেদৰে ভ্ৰমিত কৰি ৰাখিছে সমাজক। সহজ সৰল আত্মা শ্ৰদ্ধালুৱে কয় যে আমাৰ গুৰুজীয়েতো কয় আমি ত্ৰিকুটিৰ পৰা আৰম্ভ কৰিছোঁ ভক্তিৰ মাৰ্গ, আৰু আমাৰ বেদৰ আৱশ্যকতা নাই, কাৰণ বেদখনো কোনোবাই লিখিছেহে। আৰু আমাৰ জ্ঞানটো বেদতকৈ বহুত ওপৰৰ হয়। যি শ্ৰী শিৱদয়ালজী, পৰম ধনী বুলি কোৱা হয় তেওঁক, সেই হজুৰ চাহেবে নিজে আহি ভেদ খুলিছে সেই সচখণ্ডৰ। তেওঁলোকৰ কখৰো জ্ঞান নাই। সেই শিৱদয়াল ৰাধে স্বামী কোৱা হয় যাক, যি ৰাধা স্বামী পন্থৰ প্ৰৱৰ্তক বুলি জনা যায়। সেই শিৱদয়ালজী তেওঁ কখও নাজানে সতলোক আৰু সচখণ্ডৰ বিষয়ে। এতিয়া পুণ্যাত্মাসকল, এই দাসৰ সৈতে এয়া সংঘৰ্ষ হৈ আছে, মই কৈছোঁ সত্য, আৰু শ্ৰদ্ধালুসকলে ওলোটা জ্ঞান গ্ৰহণ কৰি ৰাখিছে, তেওঁলোকে বিৰোধ মানি আছে। মোৰ কোনো ইচ্ছা নাই কাৰোবাক নিন্দা কৰাৰ। যদি তুমি ইয়াক নিন্দা মানা, সত্য কোৱাক, কিন্তু সঁচা কোৱাটো নিন্দা নহয়, পৰোপকাৰ হয়। আৰু এই পৰোপকাৰত লাগিলে যিমানেই কষ্ট কৰিব নালাগক সেয়াও আমি সহ্য কৰিব লাগিব, যাতে অহা দিনত সম্পূৰ্ণ বিশ্বৰ উপকাৰ হৈ যায়, ইয়াৰে সম্পূৰ্ণ বিশ্বৰ। যেনেকৈ প্ৰথমতে আমাৰ হিন্দু সমাজত এক সতী প্ৰথা আছিল। কাৰোবাৰ স্বামী মৰি গ'লে সেই পত্নীক লগতে জ্বলাই দিয়া হৈছিল। তেতিয়া ইয়াৰ বাবে সংঘৰ্ষ কৰিলে বুদ্ধিমান ব্যক্তিসকলে যে এয়া বেয়া কথা হয়, নিজ সংস্কাৰবশতঃ এজন কেতিয়াবা মৰিব পাৰে, ইয়াৰ কি অৰ্থ তাইক লগতেই জ্বলাই দিয়া? এনে নিৰ্দয়, এনে অপৰাধ, এনে অত্যাচাৰ কৰি আছে।
ইয়াৰো বহুত বিৰোধিতা হৈছিল, কিন্তু তেওঁলোকে সংঘৰ্ষ কৰিলে যে এয়া ভুল কাৰ্য হয়, এনেকুৱা হ'ব নালাগে। এতিয়া চাওক, লাহে লাহে শেষ হৈ গ'ল, এতিয়া সকলো সুখী হৈ গ'ল। গতিকে এনেকুৱাই আজি সেই স্থিতি আমাৰ লগতো। সকলোৱে বিৰোধিতা সেয়েহে কৰে যে তেওঁলোকৰ দোকান বন্ধ হৈ যাব, সেই সন্তসকলৰ যিসকলে জগতক বিপদগামী কৰিছে আৰু তেওঁলোকক নৰকলৈ পঠাই আছে, কালৰ জালত ফচাই আছে, জীৱন নষ্ট কৰি আছে। কিন্তু দাসৰ কোনো প্ৰভাৱ পৰা নাই এই কথাৰে। আমি কাৰোৰে নিন্দা নকৰোঁ। আমাৰ উদ্দেশ্য কোনো ধন উপাৰ্জন কৰা নহয়। আমাৰ উদ্দেশ্য কেৱল সত্যক বাহিৰলৈ উলিওৱা আৰু সম্পূৰ্ণ বিশ্বৰ কল্যাণ কৰাই আমাৰ উদ্দেশ্য হয় মানৱ জাতিৰ। আৰু ইয়াৰে যেতিয়া দয়াভাৱ উৎপন্ন হ'ব, তেতিয়া সকলো জীৱৰ প্ৰতি নিজে নিজেই দয়া আহিব। না কোনোবাই মাংস খাব, না মদ খাব, না এনেই প্ৰতিজ্ঞাবদ্ধ হ'ব। কেৱল ভগৱানৰ ভজন কৰিব আৰু চিম্পল ৱেৰে থাক। একেবাৰে সত্য যুগৰ দৰে পৰিৱেশ আকৌ আহিব, চাই ল'বা। এই মায়াৰ যুগৰ কাম্য শেষ হৈ যাব। একেবাৰে শান্ত হৈ যাব প্ৰাণী, যে কাৰ কাৰণে দৌৰাদৌৰি কৰি আছা। আৰবপতি, খৰবপতি, পৃথিৱীপতি ইয়াতেই থৈ গ'ল, ভূত বনি ঘূৰি ফুৰিছে। গতিকে প্ৰথমতে আমি আপোনাক বেদৰ সৈতে পৰিচিত কৰাওঁ যে সেই পৰমাত্মা, সেই পৰমেশ্বৰৰ বিষয়ে বেদে কি কয়। যদি বেদত লিখা আছে তেনেহ'লে ফাইনেল হয়। আৰু যিয়ে কয় যে আমি বেদক নামানো, তেন্তে তেওঁলোকৰ সৈতেতো চৰ্চা কৰাই ব্যৰ্থ। পাছত তেওঁলোকক মনাব লাগিব সন্ত ভাষাৰে, কাৰণ এখন সূক্ষ্ম বেদ আছে যাক তেওঁলোকে সত্য মানে। কবীৰজীৰ বাণীক, আদৰণীয় পৰম পূজ্য কবীৰ পৰমেশ্বৰজীৰ বাণীক, আদৰণীয় নানক চাহেবৰ বাণীকো এওঁলোকে সত্য মানে। আৰু সেই মহাপুৰুষসকলে পৰমাত্মাক পাইছে, কবীৰজীক। তেওঁৰ বাণীত একেবাৰে সঠিক লিখা আছে, কিন্তু ইয়াৰ অৰ্থ ওলোটা কৰি ৰাখিছে। যেনেকৈ বেদৰ অৰ্থ ওলোটা কৰি দিছে, যেনেকৈ গীতাজীৰ অৰ্থ ওলোটা কৰি দিছে, এনেকৈ এওঁলোক ভ্ৰমিত হয়। এওঁলোকক ছেট কৰিব লাগিব। এতিয়া বেদে কি কয় সেই প্ৰভুৰ বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। ঋগ্বেদ। সেই পৰমাত্মা কোন হয়, তেওঁ কেনে লীলা কৰে চাব। ঋগ্বেদ প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু ইয়াত চাব, মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াত আপোনালোকক দেখুৱাইছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86। 86 ইয়াৰ মন্ত্ৰ 26ত আছে। যজ্ঞ কৰোতাসকল যজমানৰ বাবে পৰমাত্মা। ইয়াৰ অৰ্থ হ'ল যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতা, যজমান মানে ভকতসকলৰ বাবে। পৰমাত্মা অৰ্থাৎ যিয়ে ধাৰ্মিক অনুষ্ঠান কৰে, এওঁলোকৰ বাবে পৰমাত্মাই সকলো ৰাস্তাক সুগম কৰি এওঁলোকৰ বিঘ্নিক অৰ্থাৎ এওঁলোকৰ সংকটক নষ্ট কৰি দিয়ে, মৰ্দন কৰে। আৰু তেওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক সৰল কৰি, ভগৱান সাকাৰ হ'ল নিজ ৰূপক সৰল কৰি। সেই কান্তিমান পৰমাত্মা। এতিয়া এওঁলোকে এয়া লিখি দিলে যে কবীৰৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে। এয়া চাওক, এয়া ওপৰত আছে, কবীৰ অত্য। আমি ইয়াক কবীৰ বুলি কওঁ, কবীৰ। কবীৰ ইয়াত এওঁলোকে এনেকৈ লিখি দিলে, এতিয়া ইয়াত বিসৰ্গ লগাই দিলে। এতিয়া আমি ইয়াক কবীৰ বুলি কওঁ নে কবিহ বুলি কওঁ, যেনেকৈ পুনৰ্জন্ম বা পুনঃ কওঁ, পুনৰ্জন্ম কওঁ, কবীৰ। ইয়াত ইয়াৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে। ইয়াত লিখিব লাগিছিলে সেই কবীৰ দেৱ, কবীৰ পৰমেশ্বৰ। যেনেকৈ যজুৰ্বেদৰ বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। যেনেকৈ যজুৰ্বেদ হয় যজুৰ্বেদ, এতিয়া ইয়াত যজু লিখি বিসৰ্গ লগাই দিলে আৰু ইয়াৰ মহিমা ক'লে, বৰ্ণনা কৰিলে কোনো মন্ত্ৰত, আৰু তাত যজুৰ অৰ্থ যজুৰ্বেদ কৰিব লাগে। এয়া সঠিক হয়। ইয়াৰ অৰ্থ কৰি দিলে যজুৰ, যে যজু মানে পূজ্য, পূজনীয়, পূজ্য, পূজাৰ ৰীতিৰ সমূহ। গতিকে আমি সেই যজুৰ্বেদক কেনেকৈ বিচাৰিম? এতিয়া চাব ইয়াৰ প্ৰমাণ।
এই বেদৰ ঠিকাদাৰসকলৰ ৰচনাতেই দেখাই আছোঁ। এয়া যজুৰ্বেদ হয় আৰু ইয়াৰ মহৰ্ষি দয়ানন্দ সৰস্বতী ইয়াৰ অনুবাদক হয়। এতিয়া দেখুৱাই আছোঁ। প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা ২-৫ মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লীৰ পৰা প্ৰকাশিত। আৰু মহৰ্ষি দয়ানন্দ আৰ্য সমাজ প্ৰৱৰ্তকৰ অনুবাদক হয়, তেওঁৰ দ্বাৰা অনুবাদিত। এয়া ইয়াৰ পৰা ছপা হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী। ইয়াৰ ৩৬ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। এয়া হৈছে যজুৰ্বেদ ভাষা ভাষে। এয়া হৈছে ৩৬ অৰ্থাৎ ৩৬ নম্বৰ অধ্যায় হয় আৰু ইয়াৰ এইটো প্ৰথম মন্ত্ৰ হয়। ইয়াত কি লিখা আছে? ৰেচম ৱাচম পৰপদে মনো যজু পৰপদে। এয়া যজু শব্দ হয়। ইয়াত দুটা বিসৰ্গ লগাই থৈছে আৰু ইয়াক যদি এনেকৈ লিখি দিয়ে, এয়া চাওক এনেকৈ। এতিয়া দেখাই আছোঁ। ইয়াত চাওক ইয়াৰ অনুবাদ কেনেকৈ কৰিছে। যজুৰ এওঁ ইয়াত অনুবাদ কৰিছে। অনুবাদত তেওঁ একেবাৰে সঠিক লিখিছে। যজুহৰ অৰ্থ লিখি দিলে যজুৰ্বেদ। এয়া একেবাৰে সঠিক কৰিছে। ইয়াত যদি যজুৰ্বেদ নিলিখি এই বুলি লিখে যে যজু অৰ্থাৎ পূজাৰ সামগ্ৰী, কাৰণ যজু শব্দ হৈছে পূজাৰ সম্বন্ধিত। গতিকে যিকোনো শব্দৰ যিকোনো অৰ্থটো থাকেই। তেনেহ'লে ইয়াত যজুৰ্বেদ নিলিখিলে যজুক কেনেকৈ চিনি পাম কাৰ মহিমা হয়? এতিয়া তেওঁলোকে ইয়াত এনেদৰেই কৰিব লাগিছিলে, যি নকৰিলে। এতিয়া আমি আকৌ আহোঁ সেই ঋকবেদত, য'ত তেখেতে কবীৰৰ অৰ্থ কবি কৰি দিলে, সৰ্বজ্ঞ কৰি দিলে। প্ৰথমতেতো কোনোৱেই কবি সৰ্বজ্ঞ হ'ব নোৱাৰে। কবিৰ অৰ্থ হৈছে কাব্যৰ অৰ্থ লিখিব পাৰিলেহেঁতেন, তেতিয়া কোনো অসুবিধা নাছিল। কিন্তু তথাপিও আমি সত্যতাক চিনি পাই গ'লোহেঁতেন। তেওঁ কবিৰ অৰ্থ সৰ্বজ্ঞ কৰি ইয়াত একেবাৰেই ভুল কৰি দিলে। কোনো কবি সৰ্বজ্ঞ হ'ব নোৱাৰে। ইয়াত অৰ্থ লিখিব লাগিছিল সেই কবিৰ দেৱ হয়, সেই পৰমাত্মা যাৰ বিষয়ে এই গুণগান কৰা হৈছে, বেদে যাৰ মহিমা কৰিছে, সেই কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ প্ৰভু হয়। দেৱ কোৱা, ভগৱান কোৱা, পৰমেশ্বৰ কোৱা। এতিয়া চাব, এয়া সেইখনেই ঋকবেদ। আমি যজুৰ্বেদ ৰাখি দিলোঁ, ঋকবেদ আকৌ উঠাই ল'লোঁ, যি আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ। এয়া ক'ৰ পৰা প্ৰকাশিত? এয়া তাৰ পৰাই প্ৰকাশিত। সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লীৰ পৰা। এতিয়া ইয়াক আমি ঋকবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 26 নম্বৰ মন্ত্ৰ পঢ়িম। ইয়াত এই কবিৰ শব্দ আছে। ইয়াত তেখেতে খেলি মেলি কৰি দিলে। যজ্ঞ কৰোতা যজমানৰ বাবে, অৰ্থাৎ ভগতৰ বাবে, যিসকলে ধাৰ্মিক অনুষ্ঠান কৰে সেই ভগতৰ বাবে। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। পৰমাত্মাই সকলো ৰাস্তাক সুগম কৰি তেওঁলোকৰ বিঘিনিক মৰ্দন কৰে, তেওঁলোকৰ বিঘিনিক সংকটক নাশ কৰে, তেওঁলোকক পবিত্ৰ কৰে, অৰ্থাৎ সকলো অশুভক দূৰ কৰে আৰু নিজ ৰূপক সৰল কৰে। তেজ পূজ্য অন্য দেহ ধৰি পাতল তেজপুজৰ শৰীৰ বনাই সেই পৰমাত্মা, সেই কান্তিময়। ইয়াত লিখিব লাগিছিলে সেই কবীৰ দেৱ। ইয়াত লিখিব লাগিছিলে কবীৰ দেৱ, কবীৰ চাহেব, কবীৰ ভগৱান, বিদ্যুতৰ সমান ক্ৰিয়া কৰা আৰু বৰণীয় পুৰুষ অৰ্থাৎ ভাল আত্মাক প্ৰাপ্ত হয়, তাৰ পৰা গতি কৰি আহে। ইয়াত চাব, এতিয়া 27 নম্বৰ মন্ত্ৰত ঋকবেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 27 পঢ়ি আছোঁ। 26 পঢ়া হৈ গ'ল আমাৰ। এতিয়া ইয়াত কি লিখা আছে যে যিজন পৰমাত্মা প্ৰকাশৰ দৰে পৰমাত্মাক বুদ্ধিবৃত্তিয়ে বিষয় কৰে, যিজন পৰমাত্মা ধ্ৰুলোকত তৃতীয় পৃষ্ঠত বিৰাজমান হয়, তাত বিৰাজমান হয় ধ্ৰুলোকৰ তৃতীয় পৃষ্ঠত তৃতীয় ভাগত ওপৰত থাকে, অৰ্থাৎ এক দেশীয় ভগৱান সিদ্ধ হৈ গ'ল, অৰ্থাৎ এক স্থানত থাকে। আৰু তাৰ পৰা আকৌ চাব, এতিয়া ঋকবেদ মণ্ডল নম্বৰ 9 সূক্ত 82। এয়া চাওক,
ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1 82 এয়া মন্ত্ৰ নম্বৰ 1 হয়। সৰ্ব উৎপাদক প্ৰভু, সকলোৰে সৃষ্টি ৰচনা কৰা প্ৰভু অৰ্থাৎ পৰমাত্মা প্ৰকাশ ৰূপ হয়, সদ্গুণৰ বৃষ্টি কৰোঁতা, পাপক হৰণ কৰোঁতা। তেওঁ হৈছে ৰাজীৱ, ৰজাৰ সমান। এয়া চাওক 269ত আমি পঢ়ি আছোঁ, 269ত, এতিয়া 270ত আহি গ'লোঁ আমি। হয়তো কোনেও ভালকৈ নাচালে, এনেকৈ লিখি দিলে। 270ত আমি আহি গ'লোঁ, 270। ৰজাৰ সমান দৰ্শনীয়, ইয়াত আপুনি দেখিছে ৰাজীৱ, ৰজাৰ সমান, ৰজাৰ, আৰু ইয়াত লিখা আছে সমান। দৰ্শনীয় মানে দেখাৰ যোগ্য যি হয়, দেখা যায় ভগৱানক মনুষ্য আকাৰৰ, নৰ আকাৰৰ, আৰু এওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দমান হৈ আছে। তেওঁ বৰণীয় পুৰুষক অৰ্থাৎ ভাল আত্মাক, শ্ৰেষ্ঠ আত্মাক যি দৃঢ় ভক্ত হয়, তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। অৰ্থাৎ পৰমাত্মাই কেনেকৈ আৰু যেনেকৈ বিদ্যুৎ স্নেহৰ স্থানক আধাৰ বনাই প্ৰাপ্ত হয়, এনেদৰেই পৰমাত্মা, সেই গুণৰ পৰমাত্মায়ো তাকেই কৰে। এতিয়া উদ্দেশ্য কি সেই ভগৱানৰ? এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 2ত কোৱা হৈছে যে হে পৰমাত্মা, উপদেশ কৰাৰ ইচ্ছাৰে অৰ্থাৎ তত্ত্ব জ্ঞান কোৱাৰ ইচ্ছাৰে আপোনালোক মহাপুৰুষক প্ৰাপ্ত হোৱা, ভাল আত্মাসকলক পায়, মহান আত্মাক, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান, অৰ্থাৎ বহু ফাষ্ট গতিত চলি থকা সকলৰ আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হোৱা। আপুনি কবিৰ অৰ্থ লিখি দিলে সৰ্বজ্ঞ হয়, আপুনি কবিৰ দেৱ হয়। পৰমাত্মাই 600 বছৰ আগতে কৈছিলে যে বেদ মেৰা ভেদ হে, মে না বেদন কে মাহি, और जोन বেদ से मैं मिलूँ वो বেদ जानते नहीं। বেদে মোৰ মহিমা গাই আছে, কিন্তু ইয়াত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। এই পৰমাত্মা কবিৰ দেৱ হয়, শুদ্ধ স্বৰূপ হয়, আমাৰ পাপক দূৰ কৰি, হে অমৰ পৰমাত্মা, হে সোম, আপুনি আমাক সুখ দিয়ক, আৰু ভাৱক উৎপন্ন কৰি আপুনি আমাক সুখ দিয়ক, আৰু প্ৰেম ভাৱক উৎপন্ন কৰি পবিত্ৰতাক উৎপন্ন কৰক। এয়া ইয়াত এনেকৈ চাওক, এয়া কিমান বিচলিত হয়। ইয়াত এওঁলোকে নিৰ্নিজমৰ অৰ্থ পবিত্ৰতা কৰি দিলে। ইয়াত লিখিব লাগিছিলে আপুনি আপোনাৰ সেই ৰূপতেই সাকাৰ ৰূপত প্ৰাপ্ত হওক, ইয়াত প্ৰকট হওক। এতিয়া পুণ্যাত্মাসকল এয়া স্পষ্ট হৈ গ'ল যে কবিৰ পৰমাত্মা হয়, আৰু তেওঁ ইয়াত নিজ সৎলোকৰ পৰা ইয়ালৈ গতি কৰি আহে, ভাল আত্মাসকলক লগ কৰে, তেওঁলোকক তত্ত্ব জ্ঞানেৰে পৰিচিত কৰোৱায়। এতিয়া আকৌ আৰু দেখুৱাই আছোঁ আপোনালোকক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96ৰ 16 নম্বৰ মন্ত্ৰ হয়। ইয়াত সুধিছে যে হে পৰমাত্মা, আপুনি নিজৰ নামটো কওক, আপোনাৰ বাস্তৱিক নাম কি হয় চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96। ইয়াৰ 16 নম্বৰ মন্ত্ৰত, মন্ত্ৰ নম্বৰ 16ত কোৱা হৈছে যে হে পৰমাত্মন, সৰ্বোপৰি ৰহস্য শ্ৰেষ্ঠ। এই নামৰ অৰ্থ তোমাৰ সংজ্ঞা কৰি দিলে। লিখিব লাগিছিলে হে পৰমাত্মন, সৰ্বোপৰি ৰহস্য অৰ্থাৎ গুপ্ত, আপোনাৰ যি শ্ৰেষ্ঠ নাম, যি নাম হয়, সংজ্ঞা নহয়, আপুনি সেই জ্ঞান দিয়ক। এতিয়া ইয়াত 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে के शिशुम जगानम हरियंतम मर्जंती शुभंती विहीन मरुतो गणेन। कबीर भी यु रह पर कबीर गिर भी कावेना, कबीर संत सोम पवित्र एति पवित्रम अत्येति रेभन। ইয়াৰ চিধা অৰ্থ হ'ল যে যিজন পৰমাত্মা নিজ লীলা অনুসাৰে এক শিশু বালকৰ ৰূপ ধাৰণ কৰি জানি বুজি প্ৰকট হয়, আৰু তেওঁ নিজ মহিমাৰ কবিৰ বাণীৰ দ্বাৰা কাব্যানা, কাব্যাক অৰ্থাৎ কবিতাৰে নিজ মহিমাৰ গুণগান কৰে, উচ্চ স্বৰত, ৰেভন মানে উচ্চ স্বৰত কৈ কৈ,
আৰু এওঁ কবীৰ দেৱ হয় আৰু এওঁ হয় পৰমাত্মা। তেওঁৰ নাম কবীৰ দেৱ হয়। এতিয়া ইয়াত কি কৰি ৰাখিছে? শিশোমৰ অৰ্থ কিবা বেলেগ কৰি দিলে। সেই পৰমাত্মাক যিজন সদায় প্ৰকট হয়, যি অত্যন্ত কমনীয় হয়, যাক উপাসকসকলে বুদ্ধিবিশ্বে কৰে আৰু তেওঁৰ স্তুতি দ্বাৰা তেওঁৰ গুণগান কৰে। বিদ্বান লোকে সেই গতিশীল পৰমাত্মাৰ গুণৰ গুণগানেৰে বৰ্ণনা কৰে। এতিয়া ইয়াত তেখেতে কি কৰি দিলে যে কবিৰ গিৰ্ভিক দুই ভাগ কৰি দিলে। কবিলোক কৰি দিলে কবিৰৰ, আৰু গিৰ্ভি মানে বাণীৰ দ্বাৰা। ইয়াত লিখিব লাগিছিল কবিৰ বাণীৰ দ্বাৰা। কবিৰ গিৰ্ভি মানে বাণী দ্বাৰা, গিৰ মানে বাণী, গিৰ্ভি মানে বাণী দ্বাৰা। কবিৰ বাণী দ্বাৰা কাব্যেন, কবিতাৰে কোৱা হয়। ৰেৱন মানে গৰজি থকা, উচ্চ স্বৰত কোৱা ৰেৱন। ইয়াৰ আৰু এওঁলোকে এটা কবিৰ অৰ্থটো কৰি দিলে কবিৰ, এই কবিৰৰ অৰ্থ নাই কৰা। এয়া চাই লওক, এয়া ব্ৰেকেটত ইয়াত সংস্কৃতত লিখা আছে। ইয়াত ক'তো দ্বিতীয়বাৰৰ বাবে কবিৰ নাই লিখা, কবিৰ। এয়া চাওক, এয়া পিছলৈ সকলো চাব পাৰে। আৰু ইয়াত কেৱল এটা কবিৰ লিখা আছে। এয়া লিখা আছে কবিৰ। এয়া কবিৰ গিৰ্ভি, কবিৰ বাণী, কবিৰ বাণীৰ দ্বাৰা লিখিব লাগিছে। ইয়াৰ পাছত আৰু কবিৰ শব্দ নাই। এয়া এওঁলোকৰ সকলো ইয়াতে আছে, ক'তো কবিৰ শব্দ নাই। আৰু এয়া এটা কবিৰ আছিলে, সেইটোও খাই দিলে। এতিয়া এটা আখৰৰ অৰ্থ যেতিয়া ক'তো নাই, তেন্তে এই অনুবাদ কেনচেল হয়, ক্ৰছ লাগি যায়, এই অনুবাদ ঠিক কৰা নাই। এতিয়া ইয়াৰ অৰ্থ এইটোৱেই যে এই দাসে ক'ব, পৰমাত্মাই এই চাৰিও বেদ, পাঁচোখন বেদ দিছিল এই কালক, আৰু যিসমূহ ইয়াত লিখিবলৈ, ক'বলৈ আৰু শুনিবলৈ আছিল আমাৰ বাবে, আৰু এই সকলোবোৰ লিখি এওঁক দি দিছিল, আৰু তেওঁ এজ ইট ইজ বাহিৰলৈ উলিয়াই দিলে। এয়া তেনেধৰণেই আছে। ইয়াত পৰমাত্মাই নিজেই কৈছে যে আপোনাৰ আচল নাম কি হয়, প্ৰশ্ন উত্তৰ স্বয়ঙেই লিখি পঠাই দিছে। এতিয়া ইয়াত লিখি থৈছে যে এওঁ কবিৰ দেৱ হয়, আৰু এওঁ শিশু ৰূপ ধৰি যেতিয়া প্ৰকট হয়, নিজ উদ্দেশ্যক লৈ আহে তত্ত্ব জ্ঞান দিবলৈ, তেওঁ নিজ মুখেৰে সেই বাণী কয়। সেয়া কবিৰজীৰ দ্বাৰা কোৱা বাণী কবিৰ বাণী বুলি কোৱা হয়। সেই কবিৰ বাণীৰ দ্বাৰা কবিতাৰে, অৰ্থাৎ কবিতাৰ মাধ্যমেৰে, লোক উক্তিৰ মাধ্যমেৰে নিজৰ সত্য জ্ঞান উচ্চাৰণ কৰে, কয়। এওঁ পৰমাত্মা হয় কবিৰ দেৱ। কবিৰ সন্ত সোম, এওঁ ঋষি, এওঁ সন্ত ৰূপত প্ৰকট হয়, আৰু তেওঁ কবিসকলৰ দৰে আচৰণ কৰে। তেওঁ হৈছে পৰমাত্মা। এতিয়া চাওক, এয়া কোৱা হয় ভগৱান নিৰাকাৰ হয় আৰু বেদৰ ঠিকাদাৰ হৈ আছে, আৰু বেদে ভগৱানক সাকাৰ বুলি কয়, এক দেশীয় বুলি কয়। এতিয়া আপোনালোকক দেখুৱাওঁ এই ঋগ্বেদ মণ্ডল নম্বৰ 9, ইয়াক পিছত দেখুৱাম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1। এয়া চাওক, একেবাৰেই লগতেই আছে। এয়া চাব, এয়া সেই ঋগ্বেদেই হয়, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 94, আৰু ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে এয়া। ইয়াত কি লিখা আছে, আমাৰ যি আৱশ্যকতা সেইখিনি পঢ়িম। সূৰ্যৰ বিষয়ে যেনেকৈ ৰশ্মিয়ে প্ৰকাশিত কৰে, এই ধৰণে মনুষ্যৰ বুদ্ধিয়ে নিজ নিজ উৎকট শক্তিৰ বিষয়ে কোৱা হয়। আমি এয়া চাব লাগিব যে ইয়াত চাব যে সেই পৰমাত্মা, যি পৰমাত্মাত সৰ্বোপৰি বলৰ সমান শুভ বল আছে, সেয়া হৈছে পৰমাত্মা। কৰ্মৰ অধ্যক্ষ, সকলোকে পবিত্ৰ কৰে, আৰু কবিসকলৰ দৰে আচৰণ কৰি সৰ্বদৃষ্টয়া পদৰ বাবে ইন্দ্ৰিয়ৰ অধিকৰণ, মনৰ সমান। এয়া এওঁলোকে নিজৰ ভুল বকি আছে যে তেওঁ কবিৰ দৰে আচৰণ কৰি বিচৰণ কৰে। ইয়াৰ অৰ্থ ইয়াত সঠিক আছে। এতিয়া ইয়াত স্পষ্ট হৈ গ'ল যে সেই পৰমাত্মা কবিসকলৰ দৰে আচৰণ কৰি সৰ্বদৃষ্টা ৰূপত পৃথিৱীত ভ্ৰমণ কৰে, তললৈ নামি আহে আৰু কবিৰ দৰে আচৰণ কৰে। এতিয়া ইয়াকেই ছেকেণ্ড কৰি আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 96 মন্ত্ৰ 18, যে সেই পৰমাত্মা যি ঋষি ৰূপত প্ৰকট হৈ অথবা সন্ত ৰূপত প্ৰকট হয়,
আৰু কবিৰ বাণীৰ দ্বাৰা নিজ বাণীৰ দ্বাৰা নিজৰ মুখেৰে কৈ কৈ যি জ্ঞান দিয়ে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কোৱা হয়। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 ইয়াৰেই বৰ্ণনা আছে যে ব্ৰহ্মণে মুখে। তেখেতে গীতা অনুবাদকৰ্তাসকলে তাতে অনৰ্থ কৰি ৰাখিছে যে ব্ৰহ্মণে মুখেৰ অৰ্থ বেদৰ বাণী লিখি দিলে, বেদৰ বাণী। এয়া ভুল লিখিছে। সেয়া লিখিব লাগিছিল সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণী, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মই স্বয়ং আহি যি নিজ মুখেৰে কৈছিল সেই জ্ঞান। ইয়াত ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে জ্ঞান, যজ্ঞৰ বিস্তাৰ সহকাৰে বিৱৰণ দিয়া হৈছে আৰু সেয়া তত্ত্ব জ্ঞান হয়। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক কোনো তত্ত্বদৰ্শী সন্তই ক'ব। গীতাৰ জ্ঞানদাতাও অনভিজ্ঞ হয়। তেন্তে ইয়াত কোৱা হৈছে যে সেই পৰমাত্মাই নিজ মুখেৰে কয় বাণী, কবিৰ বাণী, আৰু যি কাৰণত তেওঁ প্ৰসিদ্ধ কবিৰ উপাধিও প্ৰাপ্ত কৰে। আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 স্পষ্ট কৰিছে যে সেই পৰমাত্মা সৰ্বশক্তিমান হয় আৰু ইয়াত পৃথিৱীলৈ আহি এজন কবিৰ দৰে আচৰণ কৰে। এওঁলোকে অনুবাদৰ অনৰ্থ কৰি ৰাখিছে, হ'লেও সত্যতা লুকাই থাকিব নোৱাৰে, কিয়নো এওঁলোকে ভগৱানক নিৰাকাৰ মানে। যদি বেদত 10-20টা মন্ত্ৰ হ'ল হয় এয়া আৰু খেলি মেলি কৰি দিলে হয়, একোৱেই নুবুজিলো হয়। ইয়াত ইমান জ্ঞান ভৰি ৰাখিছে ভগৱানৰ আৰু এওঁলোকে চেষ্টাও কৰিছে লুকুৱাবলৈ। বহুতো অৰ্থৰ অনৰ্থ কৰিছে, তথাপিও সত্যতা লুকাই থকা নাই। পৰমাত্মাই ইহঁতৰ দুৰ্বুদ্ধিত পৰ্দা পেলাই দিলে যেতিয়া এই বেদৰ অনুবাদ কৰা হ'ল। এওঁলোকৰ মনতেই অহা নাই যে দয়ানন্দই কি কৈছিল, তেওঁতো নিৰাকাৰ হয় আৰু বেদত সাকাৰ লিখা আছে আৰু এয়া অনুবাদ নিজেই কৰি আছে। আৰু কয় যে ভগৱান নিৰাকাৰ হয়। ৰামপালে মিছা কৈ আছে। এওঁ কয় যে ৰামপালে সংস্কৃত পঢ়িব নাজানে, গতিকে কি জানিব বেদৰ বিষয়ে। সেয়াতো মহৰ্ষি দয়ানন্দ আছিল, ডাঙৰ বিদ্বান আছিলে। এতিয়া তোমালোকৰ অনুবাদতেই দাসে লিখি থোৱা দেখুৱাই আছে যে ভগৱান সাকাৰ হয়, লিখা আছে বেদত। এতিয়া অনুবাদকৰ্তাও তুমিয়ে হয়, আপোনালোক। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ওপৰত ভগৱানে দয়া কৰিছে। যদি এই দাসে অনুবাদ কৰিলে হয় তেনেহ'লে হয়তো স্বীকাৰ হ'ল হয়। এওঁৰ হাতেৰেই কৰাই দিলে মালিকে, কাৰণ এওঁৰ হাতত ৰিম'ট থাকে সকলো জীৱৰ। জীৱটো জীৱই হয় আৰু এওঁ পৰমেশ্বৰ হয়। তেওঁ আপোনাৰ বাবেই দয়া কৰিছে। আজি তেওঁৰ দ্বাৰা যি নিৰাকাৰৰ ঢোল বজাই আছে, কৈ আছে যে ভগৱান নিৰাকাৰ হয়, এখন দেশ ক'তো নাথাকে কোনো লোকত। আজি তেওঁৰে হাতৰে লিখাই দিলে যে ভগৱান সাকাৰ হয়, তেওঁৰ নাম কবিৰ দেৱ হয়, তেওঁ মনুষ্য সদৃশ হয় আৰু ওপৰৰ পৰা গতি কৰি আহে। যিহেতু ভগৱান সৰ্বব্যাপক হয়, তেন্তে খোজকাঢ়ি কিয় আহে? তেওঁতো নিজেই প্ৰথমৰ পৰাই আপোনাৰ লগতে আছে নিৰাকাৰ ৰূপত। তেনেহ'লে নিৰাকাৰ নহয়, ভগৱান সাকাৰ হয়, নৰবত মনুষ্য সদৃশ। কমেও 10টা মন্ত্ৰত লিখা আছে যে নৰবত অগ্নে, নৰবত দেৱ, নৰবত শম্ভু, মনুষ্যবত অগ্নে, মনুষ্যবত ভগৱান পৰমাত্মা। তেওঁ মনুষ্য সদৃশ হয়। এতিয়া ইয়াক আকৌ আমি লওঁ যে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 16 সুধিছে যে আপুনি আপোনাৰ নামটো কওক, অৰিজিনেল নাম কি হয়। ইয়াত কোৱা হৈছে যে তেওঁৰ নাম কবিৰ দেৱ হয়। কবিৰ দেৱ, তেওঁক মানুহে কবি বুলি কয় কিয়নো তেওঁ নিজৰ মহিমাৰ বাণী কবিসকলৰ দৰে আচৰণ কৰি কয়। কিন্তু তেওঁতো পৰমাত্মা হয়। কবিটো কবিতালৈকেহে সীমিত হয়। এই পৰমাত্মাই সকলো সৎগ্ৰন্থৰ, সকলো বেদৰ, সকলো পুৰাণৰ, কোৰাণৰ, বাইবেলৰ সকলোৰে ভেদ খুলি নিজৰ অমৃতবাণী সূক্ষ্ম বেদত লিখি দিলে। গতিকে এয়া কবিসকলৰ ক্ষেত্ৰৰ জ্ঞান নহয়। তেন্তে এওঁ কবিৰ উপাধিও প্ৰাপ্ত কৰে এওঁ পৰমাত্মাই। চাওক, এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96। এতিয়া আমি এইটো পঢ়িলোঁ 16 নম্বৰটো যে হে পৰমাত্মান, আপুনি নিজৰ সেই গুপ্ত ৰহস্যত শ্ৰেষ্ঠ নামৰ যি নাম হয় আপুনি ইয়াৰ জ্ঞান দিয়ক। এতিয়া ইয়াত জ্ঞান কৰোৱাই দিয়া হ'ল যে সেই শিশুৰূপ ধাৰণ কৰি যি পৰমাত্মা উৎপন্ন হয়, প্ৰকট হয়, নিজৰ 5-6 বছৰৰ আয়ুসতেই পৰমাত্মাই নিজৰ মহিমাৰ বাণী কাব্যনা কবিতাৰ মাধ্যমেৰে কোৱা, উচ্চাৰণ কৰা অত্যন্ত উচ্চ স্বৰত পবিত্ৰ বাণীক সন্ত হোম সেই কবিৰ দেৱ, সেই অমৰ পৰমাত্মা কবিৰ নাম হয়, তেওঁ কবিৰ দেৱ হয়। এতিয়া ইমান দূৰ আমি পঢ়িলোঁ যে সেই কবিৰ বাণীৰ দ্বাৰা কাব্যনা কবিতাৰ মাধ্যমেৰে নিজৰ স্তুতি, কবিতাৰে নিজৰ মহিমা শুনায়। সেই সন্ত, সেই কবিৰ দেৱ, কবি অমৰ, হোম মানে অমৰ পৰমাত্মা, সেই পৰমাত্মা কবিৰ হয়। কবিৰ যি সন্ত অথবা ঋষি ৰূপত প্ৰকট হৈ
উপদেশক হয়, উপদেশ দিয়ে। উচ্চ স্বৰত নিজৰ মহিমাৰ বাণী উচ্চ স্বৰত গৰজি পেলাই তেওঁ কয়। এতিয়া চাওক, ইয়াত স্পষ্ট কৰি দিলে 18ত। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 18ত কি কোৱা হৈছে যে कि ऋषि मना, ये ऋषि कृत, ये तय है, ये मिटा हुआ मिसप्रिंट है। ऋषि कृत सवरसा सहसरणीथ पदवी कवि नाम। কোৱা হয় সেই পৰমাত্মা যেতিয়া ঋষি অথবা সন্ত ৰূপত প্ৰকট হয়, সেই ঋষিকৃত অৰ্থাৎ ঋষি কোৱা, ব্ৰাহ্মণ কোৱা, সন্ত কোৱা, সেই সন্ত ৰূপত অৰ্থাৎ ঋষি ৰূপত প্ৰকট পৰমাত্মাৰ দ্বাৰা ঋষিকৃত আৰু ঋষি মনা সাধু স্বভাৱৰ ভক্তৰ বাবে বহুত আনন্দদায়ক তেওঁৰ বাণী হয়। তেওঁ অসংখ্য বাণী কয়, হাজাৰ বাণী কয়। সহস্ৰ গীত মানে হাজাৰ বাণী। আৰু সেই কবি নাম পদবী তেওঁ কবিৰ উপাধিও প্ৰাপ্ত কৰিছে। ইয়াৰ কাৰণেই কিয়নো তেওঁ নিজৰ মহিমাৰ বাণীক কাব্যনা কবিতাৰে উচ্চাৰণ কৰে, গৰজি পেলাই কয়, উচ্চ স্বৰেৰে কয়। चारों युग में संत पुकारे, कूक कहा हम हेल रे। परमात्मा भी कहते हैं मैं रुक के मार मार के कहा करता हूँ चारों युगों में, और हीरे मोती माणिक बरसाएं ये जग तुलता ढेल रे। তেন্তে কোৱা হয় যে গুৰুজী ভগৱানেও কয় যে মই এনেকুৱাই কওঁ যি বেদত কৈ আছে। ঋষি মানা ইয়ে ঋষিকৃত সৱৰ্ষা, অৰ্থাৎ স্বৰ্ষ হৈ গ'ল, বহুত আনন্দ পালোঁ। আৰু সহস্ৰং গীত হাজাৰ বাণী কয়, যাৰ দ্বাৰা কবি নাম পদবী কবিসকলৰ পদবীও প্ৰাপ্ত কৰে। আৰু তৃতীয়ম ধাম মহিষৰ শিশাসন্ত সোম বিৰাজমান ৰজতি বিৰাজমান হয়। সেই পৰমাত্মা সেই তৃতীয় ধামত থাকে। এটা লোকটো এই ব্ৰহ্মৰ, দ্বিতীয় লোকটো এই অক্ষৰ পুৰুষৰ, আৰু তৃতীয় পৰম অক্ষৰ পুৰুষৰ। তেওঁ সৎলোকত থাকে এই তৃতীয় ধামত। এতিয়া চাওক এই অনুবাদ, এওঁলোকে ইয়াত অনুবাদ কৰিছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96। এতিয়া মন্ত্ৰ আমি 18 পঢ়ি আছোঁ। হে সোম স্বৰূপ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যিজন মহান পৰমাত্মা, তৃতীয়ম ধাম। এয়া বালকেও বুজি পাব যিয়ে ক খ জানে। তৃতীয়ম ধাম, তৃতীয় ধামত। ইয়াত কি লিখিছে? দেব্যান পিত্ৰায়ন, এই দুয়োৰ পৰা পৃথক তৃতীয় ধামত অৰ্থাৎ সৎলোকত আছে বিৰাজমান হয়। এওঁলোকে লিখি দিলে সেই জ্ঞান যোগী। ইয়াত জ্ঞান যোগী লিখি দিলে অনৰ্থ কৰিবলৈ। এওঁলোকৰ মনত পৰিল আমি যে এনেই ভগৱান লিখিছিলোঁ, ই সাকাৰ হৈ গ'ল। কিন্তু ইয়াত পাহৰি গ'ল। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 27ত পাহৰি গ'ল। এয়া 9:86, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 এই মন্ত্ৰ 27 যি এতিয়া পঢ়িছিলোঁ আমি। যিজন পৰমাত্মা, যি পৰমাত্মা ধুলোকৰ আৰু তৃতীয় পৃষ্ঠ অৰ্থাৎ স্থানত ধামত বিৰাজমান হয়, তেওঁ তৃতীয় পৃষ্ঠ তৃতীয় ভাগত থাকে। ইয়াততো এওঁলোকৰ মনত পৰা নাই যে জ্ঞান যোগী পাহৰি গ'ল। ইয়াত ইহঁতৰ আকৌ মনত পৰি গ'ল। কালে প্ৰেৰণা কৰি দিলে। কি খেলিমেলি কৰি আছে, ইয়াৰ অনৰ্থ কৰা। ইয়াত কালৰ প্ৰেৰণাৰে তেওঁ কি অপৰাধ কৰিলে চাওক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 18 পঢ়ি আছোঁ। সোম স্বৰূপ পৰমাত্মা অৰ্থাৎ অমৰ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যি মহান পৰমাত্মা, তৃতীয়ম ধাম। ইয়াত চিধাকৈ লিখিব পাৰিলে হয়, এই বেমেজালিৰ প্ৰয়োজন নাছিল। সেই তৃতীয় ধাম, যিখন তৃতীয় ধাম, তাতে বিৰাজমান হয়, জ্ঞানযোগী নহয়। এয়া কোনো ব্যক্তি বিশেষৰ মহিমা নহয়, এয়া ভগৱানৰ মহিমা চলি আছে। আৰু পাছত কবি নাম পদবী, যি কান্তদৰ্শীসকলৰ পদবী অৰ্থাৎ মুখ্য স্থান হয়। ইয়াত কি লিখা আছে? কবি নাম পদবী অৰ্থাৎ কবিসকলৰ যি পদবী প্ৰাপ্ত কৰে ঋষি মনা, এয়া ঋষিকৃত, ঋষি সকলো জ্ঞানৰ প্ৰদাতা। ইয়াত লিখিব লাগিছিল সেই ঋষিকৃত। এয়া চাওক ইয়াত লিখা আছে মূল সংস্কৃত, ইয়াৰ মূল পাঠ হয় ঋষি মনা ঋষিকৃত। এয়া সঠিক হয়, এয়া ইয়াত কটা আছিলে, ঠিকেই লিখিছে ঋষিকৃত অৰ্থাৎ সেই ঋষিৰ দ্বাৰা বনোৱা। যেনেকৈ এয়া চাওক, ইয়াত এওঁলোকে লিখিছে মহৰ্ষি দয়ানন্দ কৃত। ইয়াতে চাই ল'ম, এয়া চাওক ইয়াত কি অৰ্থ হ'ল কৃতৰ? মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত অৰ্থাৎ এওঁৰ দ্বাৰা কৰা। তেনেধৰণে ইয়াতো আমি চাম ঋষি মানা, ঋষি মানে সাধু সন্ত স্বভাৱৰ
মন সেই প্ৰকাৰৰ মনৰ, অৰ্থাৎ কবীৰজীৰ যিসকল অনুগামী হয় সেই পুণ্যাত্মা বহুত নৰম আত্মাৰ হয়, বহুত সহজ সৰল হয়, ভাল আত্মা। আৰু সেই ঋষিকৃত যি এই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 17ত কোৱা হৈছে যে কবীৰ বাণীৰ দ্বাৰা, নিজ বাণীৰ দ্বাৰা কবীৰ পৰমেশ্বৰ নিজ মহিমাৰ বাণী কয় কবিতাৰ মাধ্যমেৰে। আৰু সন্ত সোম সন্ত ৰূপত প্ৰকট হৈ কবীৰ পৰমাত্মা সেয়া অমৰ পৰমাত্মা হয়। কবীৰ নাম হয় তেওঁ অমৰ পৰমাত্মা হয়। আৰু এই সন্ত ৰূপত প্ৰকট অথবা ঋষি ৰূপত প্ৰকট, সেই ঋষি ৰূপত সেই সন্তৰ দ্বাৰা, ঋষিৰ দ্বাৰা বনোৱা সহস্ৰ গীত সৱৰ্ষা অৰ্থাৎ হাজাৰ বাণী, সেই ঋষি মানা তেওঁৰ অনুগামীসকলৰ বাবে বহুত আনন্দদায়ক হয়। সেই পৰমাত্মা তৃতীয় ধামত থাকে, ইমানেই কথা মাত্ৰ। আৰু যি কাৰণত সেই কবীৰ পদবী প্ৰাপ্ত কৰে এওঁলোকে এয়া অনুবাদ কৰিছে 18 নম্বৰ শ্লোকৰ। এয়া তৃতীয়, এয়া আমি পঢ়িলোঁ, তৃতীয় ধামত বিৰাজমান হয়। জ্ঞানযোগী নহয়, এয়া বিৰাজমান হয়, তেওঁ পৰমাত্মা হয়। ইয়াত চাওক, ঋষি মানা অৰ্থাৎ সৰ্বজ্ঞানৰ সাধন ৰূপ মনৰ ঋষি মানা, ঋষিৰ দৰে স্বভাৱৰ সেই পৰমাত্মা এয়া সহস্ৰ গীত অনন্ত প্ৰকাৰৰ স্তৱনীয় হয়। সহস্ৰ গীত মানে হাজাৰ প্ৰকাৰৰ বাণী কয় সেই পৰমাত্মাই। আৰু স্বৰ্ষা মানে স্বৰ্ষা অৰ্থাৎ বহুত সুখদায়ী হয় তেওঁৰ অনুগামীসকলৰ বাবে, অৰ্থাৎ তেওঁলোকৰ এই বাণী বহুত ভাল লাগে। আকৌ 19ত কি কোৱা হৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত তেওঁ স্বয়ং কয় যে তৃতীয়ম ধাম এক চৌথা, তুৰিয়ম মানে চতুৰ্থ। এয়াতো তৃতীয়ম, এয়া তৃতীয় হয়, তৃতীয়ম। এয়া তুৰিয়ম মানে চতুৰ্থ হয় সংস্কৃতত, তুৰিয়ম মানে চতুৰ্থ। আৰু ধাম মানে ধাম, সেই পৰমাত্মা তুৰিয়ম ধাম মহিষু বিভক্তি। ইয়াত তেওঁ স্বয়ং আহি কয় যে চতুৰ্থ ধাম সেয়া হ'ল অকহ লোক, যাক আমি কওঁ প্ৰথম লোক আমাৰ সন্ত ভাষাত সতলোক, দ্বিতীয় অলখ লোক, আকৌ তৃতীয় অগম লোক, আকৌ চতুৰ্থ এই তুৰিয়ম ধাম অকহ লোক, যাৰ পৰা পৰমাত্মাই সকলোৰে ৰচনা কৰিছিলে, তলৰ লোকো বনাইছিলে। বিভক্তি মানে বৰ্ণনা কৰা। এওঁলোকে লিখিছে তুৰিয়ম মানে চতুৰ্থ, ধাম মানে পৰম পদ, পৰমাত্মা হয়। সেই মহাপুৰুষ উক্ত তুৰীয় পৰমাত্মাৰ, তুৰীয় মানে চতুৰ্থ, তুৰিয়ম মানে চতুৰ্থ, চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। কোন মহাপুৰুষে? তেওঁ স্বয়ং পৰমাত্মা আহে, সেই পৰমেশ্বৰেই নিজৰ সেই সন্ত ৰূপত, মহাত্মা ৰূপত প্ৰকট হৈ নিজৰ মহিমা নিজেই কয়। এতিয়া চাওক, বিছত আচৰিত কৰি দিলে, সাকাৰ ভগৱান সিদ্ধ কৰি দিলে। সেই পৰমাত্মা যি প্ৰকাৰে এক সংঘক তেওঁৰ সেনাপতি প্ৰাপ্ত হয়, অৰ্থাৎ বহুত ডাঙৰ শ্ৰদ্ধালুসকলৰ এওঁ মুখিয়াল হয়, এই প্ৰকাৰে ব্ৰহ্মাণ্ডৰূপী কোষক প্ৰাপ্ত হয়। এয়া উচ্চ স্বৰত গৰজি উচ্চ স্বৰেৰে বাণী কয় এই ব্ৰহ্মাণ্ডৰূপী বিস্তৃত প্ৰকৃতি খণ্ডত ভালদৰেই প্ৰবিষ্ট হয়। যেনেকৈ এই মৰিয়হ মনুষ্য, এয়া চাওক, যেনেকৈ মনুষ্য শুভ্ৰ শৰীৰ ধাৰণ কৰি অত্যন্ত গতিশীল পদাৰ্থৰ সমান প্ৰাপ্তিৰ বাবে গতিশীল হয়। এতিয়া দেখিলে নহয়, সেই পৰমাত্মা যেনেকৈ মনুষ্যৰ দৰে হয়, আৰু যেনেকৈ মনুষ্য শুভ্ৰ শৰীৰ, সুন্দৰ শৰীৰ ধাৰণ কৰে, অৰ্থাৎ যেনেকৈ কাপোৰ পিন্ধি ল'লে মনুষ্যই, এনেকুৱাই পৰমাত্মা মনুষ্যৰ দৰে সুন্দৰ শৰীৰ, শুভ্ৰময় সুন্দৰ শৰীৰ ধাৰণ কৰে আৰু প্ৰকট হৈ ইয়ালৈ আহে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে, তেওঁ কি কৰে? তেওঁ কবিৰ দৰে আচৰণ কৰে। ইয়াত এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1ত পঢ়ি আছোঁ যে সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে। কিন্তু তেওঁ পৰমাত্মা হয়, গতিকে কবিৰ ইজ গড, সেইজন কবিৰ পৰমাত্মা হয় যিজনে এই লীলাসমূহ কৰিছে। এতিয়া পৰমেশ্বৰে কৈছিলে, वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं उसको वेद जानते नहीं। চাৰিও বেদে মোৰ মহিমাৰেই গুণগান কৰি আছে। আৰু এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে।
আৰু যি বেদেৰে যিখন বেদেৰে অৰ্থাৎ সেই সূক্ষ্ম বেদৰে যি সেই পৰমাত্মাই স্বয়ং আহি নিজ বাণীৰে কৈছে সেই বেদৰে মোক পাবা वो বেদ জানতে নাহি। এতিয়া পুণ্যাত্মাসকল সংক্ষিপ্তত সৃষ্টি ৰচনা শুনাই আছোঁ এই দাসে যি পৰমেশ্বৰেই আহি কৈছে। এতিয়া আপোনালোকে শুনিছিলে যে के धर्मदास ये जग बोराना और कोई ना जाने पद निर्वाणा, यही कारण मैं कथा पसारा, सबसे कहिए एक राम नियारा। और यही ज्ञान जग जीव सुनाओ, सब जीवों का भ्रम नसाओ, भ्रम गए जग वेद पुराना, और आदि राम का किसी ने भेद नहीं जाना। अब मैं तुमसे कहूँ चिताई, तिन देवन की उत्पत्ति बाई, ज्ञानी सुने सो हृदय लगाई, और मूर्ख सुने तो समझ में नहीं आई, गम नहीं पाई। माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन, पहले की निरंजन राई, पीछे से माया उपजाई। माया रूप देखती शोभा, देव निरंजन तन मन लोभा। धर्मराय की ने भोग विलासा, माया को रही तबासा, यानी ये प्रेग्नेंट होगी दुर्गा। और 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। और 3 देव विस्तार चलावे, इनमें यू जग धोखा खावे। এই কালৰ এই দপদপনিক এই কালৰ অভিশাপ লাগি আছে 1,00,000 জীৱক হোৱাৰ। আৰু ইয়াৰ বাবেই তেওঁ নিজৰ 3জন পুত্ৰ জন্ম দিলে দুৰ্গাৰ পৰা। তেওঁলোকক অচেতন কৰি দিলে, এওঁলোকে স্বয়ং নাজানে যে তেওঁলোকৰ পিতা কোন হয়। আৰু তেওঁ এওঁলোকক এক এক গুণযুক্ত কৰি দিলে। ব্ৰহ্মাক ৰজগুণেৰে পৰিপূৰ্ণ কৰি দিলে, বিষ্ণুজীক সৎগুণেৰে, আৰু শংকৰজীক তমগুণেৰে পৰিপূৰ্ণ কৰি দিলে। 3 গুণ কোৱা নহ'লে 3 দেৱতা কোৱা। এতিয়া এওঁলোকৰ প্ৰভাৱেৰে আমি ইয়াত উৎপত্তি, নিজৰ মাজতে মোহ আৰু মাৰ কাট এজনে সিজনক মাৰি দিয়ে, কাটি দিয়ে, যেনেকৈ হাহাকাৰ লগাই ৰাখিছে। হিন্দু মুছলমানৰ বিবাদ, হিন্দু হিন্দুৰ বিবাদ, আকৌ মুছলমান মুছলমানৰ শত্ৰু, ৰজাসকলৰ যুদ্ধ, ক'ৰবাত ফ্লাড আহি গ'ল, ক'ৰবাত এক্সিডেণ্ট, দুৰ্ঘটনা, একেবাৰে বেমেজালি কৰি ৰাখিছে 21 ব্ৰহ্মাণ্ড। আৰু আমি বাকীসকলে ভাবোঁ আমিতো মৰা নাই, বাকীসকল মৰি গ'ল আৰু উপায় নাই। এয়া বহুত বেয়া হ'ল। আৰু নিজৰ আজি আমাৰ নম্বৰ অহা নাই, কিন্তু নম্বৰ আছে এদিন। কিন্তু আমি চকু মুদি আছোঁ পাৰৰ দৰে। কিন্তু কেতিয়ালৈকে মুদি থাকিম? তেন্তে এই জ্ঞানেৰে আমাৰ চকুও খুলিব আৰু আমি সেই ভগৱানকো পাম, যিয়ে আমাক ইয়াৰ পৰা আউট কৰি দিব, আমাক কেতিয়াও মাৰিব নোৱাৰিব। যদি ইয়াতেই তুমি জীয়াই থাকিব বিচাৰা সুখেৰে, তেন্তে এই মালিকৰ শৰণত থাকিব লাগিব, যাতে আমাক খাব নোৱাৰে। তেন্তে সেই পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। ইয়াত হাহাকাৰ লগাই ৰাখিছে। ইয়াৰ উদ্দেশ্য এয়াই যে ইয়াত সকলোকে ইয়াত দুৰ্গতি কৰোঁ, যাতে ভগৱানৰ ভক্তি কৰিব নোৱাৰে। এনেকুৱা স্থিতিৰ শৰীৰ দি দিলে আমাক ইয়াত। কেতিয়াবা BP হাই হৈ যায়, কেতিয়াবা ল' হৈ যায়, কেতিয়াবা হাড় বনাব লাগে, কেতিয়াবা চকু বনাব লাগে, কেতিয়াবা কিবা হৈ আছে, কেতিয়াবা এলাৰ্জি হৈ গ'ল, এয়া হৈ গ'ল। একেবাৰে অৱস্থা বেয়া এই জীৱৰ। আৰু এই পেটৰ বাবেই গোটেই দিন লাগি থাকা, পৰমাত্মাৰ ফালে ধ্যানেই নাযায়। আৰু যদি চেষ্টা কৰে কোনোবাই পৰমাত্মাক পাবলৈ, তেনেহ'লে আকৌ ওলটা জ্ঞান গ্ৰহণ কৰে সকলোকে। এতিয়া থাকা সকলোৱে এই কালৰ জালতেই। তেতিয়া সেই পৰমেশ্বৰে দয়া কৰিলে আমাৰ ওপৰত যে মোৰ সন্তান দুখী আছে। এওঁলোক সৎলোকত থাকিছিল, ইয়াত তেওঁলোকৰ একো দুখ নাছিল। আপোনজনৰ বাবে আপোনজনেই দুখী হয়। আৰু ইয়াৰ বাবে সেই পৰমাত্মা আমাৰ বাবে ঘূৰি আছে। আমি তাত ভুল কৰিছিলোঁ। এতিয়া 10 মিনিটত ভাৰ্বেলি আপোনালোকক সৃষ্টি ৰচনা শুনাম। পুণ্যাত্মাসকল, আপুনি বুদ্ধিমান, কোনো বালক নহয়। বহুত বুদ্ধিমান ব্যক্তি হৈ গৈছে মানৱ এই কলিযুগৰ ভিতৰত। এয়াও দিছে পৰমাত্মাই। গতিকে আপোনালোকে বহুত গভীৰতাৰে ভাবিব লাগিব এই দাসৰ উদ্দেশ্য কি হয়, আৰু পৰমাত্মা সৎলোকৰ পৰা গতি কৰি এই বেয়া লোকলৈ কিয় আহিছে, কি আৱশ্যকতা আছিল তেওঁৰ, কিয়নো তেওঁ আমাৰ পিতা হয়। আমাৰ লগত চল চাতুৰি কৰি আমাক ৰাখি থৈছে ইয়াত কালে, আৰু আপোনাৰ বাবে আপোনেই দুখী হয়। পৰমাত্মাই কয়, কবিৰ দেৱে কয়, মে ৰৱত হওঁ সৃষ্টি কো আৰু এই সৃষ্টি ৰয়ে মোহে। আৰু গৰীব দাসজী, যাক পৰমাত্মাই পাইছিলে আহি, আদৰণীয় গৰীব দাস চাহেব, তেওঁ কৈছে যে যেনেকৈ তুলসী দাসজীয়ে ৰামায়ণক
লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিছিল লোকোক্তিৰ মাধ্যমেৰে, চপোৱাৰ মাধ্যমেৰে। এনেদৰেই আদৰণীয় গৰীবদাস চাহেবজীৰ দিব্য দৃষ্টি খুলি দিলে ভগৱানে। সৎলোক দেখুৱাই সচখণ্ড দেখুৱাই এৰি দিলে। তেওঁ পৰমাত্মাৰ যি মহিমা নিজ বাণীত কৈছিলে, কি কৈছিলে? कबीर साहब कहते हैं मैं रोत हूँ सृष्टि को और सृष्टि रो मोहे और गरीबदास इस वियोग को समझ नहीं सकता कोई। যে মই তোমাক বিচাৰি আছোঁ আৰু তোমাক ক'ব বিচাৰিছোঁ যে আই এম গড, মই পৰমাত্মা হওঁ, মই তোমাৰ পিতা হওঁ, তুমি মোৰেই সন্তান আৰু তুমি মোক বিচাৰি আছা। কিন্তু আমাৰ এই বিয়োগক, আমাৰ এই বিচ্ছেদক কোনে মিলাব? কোনেও ইয়াক বুজিব নোৱাৰে যে তুমি ক'ৰ পৰা বিচ্ছেদ হৈ আহিছিলা। আজি মই কৈ আছোঁ মই ভগৱান হওঁ, তোমাক ভ্ৰমিত কৰি পেলাইছে কালৰ দূতে। তুমি কোৱা নহয় ভগৱান নিৰাকাৰ হয়। বেদত ভগৱান নিৰাকাৰ বুলি লিখা আছে, ভগৱান সাকাৰ হ'বই নোৱাৰে। তুমি মোক বিচাৰি আছা, মই তোমাক বিচাৰি আছোঁ, মই তোমাক ক'ব বিচাৰিছোঁ যে মই পৰমাত্মা হয়। এতিয়া এই সৃষ্টি কেনেকৈ ৰচা হ'ল? পৰমাত্মা সমৰ্থ হয়, সকলোৰে আগত কেৱল পৰমাত্মা আছিল। তেওঁ নিজ বচন শক্তিৰে এই পৰমাত্মাই প্ৰথমে অকহলোকক স্থাপিত কৰি, তাত উৎপন্ন কৰি, প্ৰকট কৰি অকহলোকত থাকিছিল। তাত কেৱল অকল ভগৱানেই আছিল। সেয়া পৰমেশ্বৰৰ ৰাজধানী হয়, ইয়াত আন কোনো যাব নোৱাৰে। ইয়াৰ পাছত অকহলোকৰ পাছত পৰমাত্মাই তলৰ 3 লোক আৰু উৎপন্ন কৰিলে। অগম লোক, ইয়াৰ নেক্সট অলখ লোক আৰু ইয়াৰ নেক্সট 4ৰ্থ নম্বৰৰ সৎ লোক। আৰু তলৰ পৰা আমি গণিলে প্ৰথম সৎ লোক, দ্বিতীয় অলখ লোক আৰু তৃতীয় অগম আৰু 4ৰ্থ সেয়া অকহলোক। যেনেকৈ এতিয়া আপুনি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত পঢ়িছে যে সেই তুৰিয়ম ধাম সেয়া 4ৰ্থ ধাম হয়, সেয়া অকহলোক হয়, সমুদ্ৰৰ দৰে। সমুদ্ৰ সকলো পানীৰ স্ৰোত হয়। এনেকৈ এই পৰমাত্মাৰ যি অকহলোক হয়, সকলোৰে স্ৰোত হয়। সেই পৰমেশ্বৰেই আকৌ 4 অন্য ৰূপ ধাৰণ কৰিলে। এক ৰূপত তেওঁ অগম লোকত আহি অগম পুৰুষ নামেৰে বিৰাজমান হয় আৰু অলখ লোকত আহি অলখ পুৰুষ আৰু সৎলোকত আহি তেওঁ সৎপুৰুষ নামেৰে, অৰ্থাৎ উপমাত্মক নাম হয় সেই পৰমাত্মাৰ, উপাধিৰ নাম হয়। তেওঁৰ ৰিয়েল নাম কবীৰ দেৱ হয়, তেওঁ কবীৰ চাহাব হয়। যেনেকৈ কোৰাণত আল্লাহু আকবৰ বুলি কোৱা হয়, আল্লাহু কবীৰ আকবৰ, আকবৰ ক'বলৈ ধৰিলে আকবৰ। তেওঁ কবীৰ হয়, কবীৰন খবীৰন, এয়া কোৰাণ শ্বৰীফত লিখা আছে, সেয়া কবীৰ দেৱ হয়, অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মাৰ নাম হয়। এতিয়া সৎলোকত পৰমাত্মাই 3-4 লোকত য'ত ভগৱানে নিজৰ অন্য ৰূপ ধাৰণ কৰি থাকে, এই নিজৰ নিজৰ ৰূপৰ শোভাও বেলেগ বেলেগ বনাইছে। যেনেদৰে সৎলোকত পৰমাত্মাৰ এক নোমকূপৰ প্ৰকাশ, এক নোমকূপ অৰ্থাৎ মনুষ্য সদৃশ হয় পৰমাত্মা। আমাৰ দৰেই গৰীবদাস চাহেবে কৈছে যে হামৰে হি উনিহাৰ হে, হামৰা সৃজনহাৰ হে। আমাৰ ভগৱান, আমাক বনোৱাজন আমাৰ দৰেই হয়। আৰু আপুনি বেদত দেখিছে যে ৰজাৰ সমান আৰু নৰৱত, এয়াতো নিৰে দেখুৱাই আছে আপোনাক মনুষ্য তুল্য। এওঁলোকে খেলিমেলি কৰি ৰাখিছে অনুবাদক, কিন্তু মূল পাঠৰ ভিতৰত স্পষ্ট আছে নৰৱত মনুষ্যৱত অগ্নি, নৰৱত দেৱ, নৰৱত মনুষ্যৱত শম্ভু। মনুষ্যৰ দৰে ভগৱান, মনুষ্য সদৃশ পৰমাত্মা, মনুষ্য সদৃশ হয়। আৰু পবিত্ৰ বাইবেলত লিখা আছে যে সৃষ্টি গ্ৰন্থত প্ৰথম অধ্যায়ৰ 26 নম্বৰ আয়তত শ্লোকত ইয়াত লিখা আছে যে পৰমাত্মাই কৈছে এতিয়া মনুষ্যক উৎপন্ন কৰিম আৰু মনুষ্যক নিজৰ ৰূপত বনাম। পৰমাত্মাই মনুষ্যক নিজ ৰূপ অনুসাৰে উৎপন্ন কৰিছে। তেনেহ'লে ভগৱান নিৰাকাৰ কেনেকৈ? মনুষ্য সদৃশ হয় আৰু সম্পূৰ্ণ অৰ্থাৎ ইছাই ধৰ্মৰ কাৰোবাক সুধি লওক পৰমাত্মাৰ কি স্থিতি হয়, তেওঁলোকে কয় গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। আৰু পবিত্ৰ বাইবেলে কৈছে যে তেওঁ মনুষ্য সদৃশ হয় আৰু তেওঁলোকে নিৰাকাৰৰ ঢোল পিটি আছে। গতিকে এনেদৰেই যিকোনো পবিত্ৰ ধৰ্মৰ যিসকল অনুগামী হয় তেওঁলোকে নিজৰ পবিত্ৰ গ্ৰন্থৰেও পৰিচিত নহয়। যেনেকৈ হিন্দু আৰু মুছলমানৰ বিবাদ কি বিষয়ত আছিল?
মুছলমানসকলে এয়া মানি ল'লে যে আমি যি সাধনা কৰি আছোঁ সেয়া এজন দেৱৰ কৰি আছোঁ, এজন প্ৰভুৰ, এক আল্লাহৰ। আৰু সেই বেচেৰা হিন্দুসকল দুখত আছে যে এওঁলোকে নৰদেৱতাৰ পূজা কৰে। এওঁলোকে এয়া কৰিব নালাগে, এওঁলোকৰ জীৱন নষ্ট হৈ আছে। সেয়েহে তেওঁলোকে ভাবিলে যে আমি সঠিক মাৰ্গত লাগি আছোঁ আৰু আমি সেই সম্পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছোঁ, যাৰ পৰা মুক্তি সম্ভৱ হয়। গতিকে এওঁলোককো কষ্ট কৰি হ'লেও জোৰ দি এই মাৰ্গত লগাই দিওঁ, এওঁলোকৰ কল্যাণ হৈ যাব। এওঁলোকে ইয়াৰ কাৰণে জোৰ দি মুছলমান বনাব ধৰিলে। এওঁলোকে এয়া ভাবি ৰাখিছিলে যে এওঁলোকে পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছে। আৰু এওঁলোকেও ভ্ৰমত আছিল যে যেনেকৈ কুৰাণ শ্বৰীফ ছুৰত ফুৰকানী 25 নম্বৰ হয়, ইয়াত আয়াত নম্বৰ 52ৰ পৰা 59লৈকে, 52ৰ পৰা 59লৈকে স্পষ্ট কৰিছে যে কুৰাণ শ্বৰীফৰ জ্ঞানদাতা যেনেকৈ গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম হয়, আৰু সেই ব্ৰহ্ম কুৰাণ শ্বৰীফৰো জ্ঞান দি আছে। আৰু আমাৰ যেনেকৈ গীতাৰ জ্ঞান অৰ্জুনক দিয়া হৈ আছে, তাতে হজৰত মহম্মদক দিয়া হৈছে। তেতিয়া সেই কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কৈ আছে যে হে পেগম্বৰ, মই তোমাক এই কুৰাণ শ্বৰীফৰ যি দলিল দি আছোঁ ইয়াত বিশ্বাস ৰাখিবা। এওঁ আল্লাহ কবীৰ হয় আৰু এই কাফিৰে ইয়াক নামানিব। তুমি ইহঁতৰ কথাত নাহিবা, এওঁলোকৰ লগত সংঘৰ্ষ কৰিবা, কাজিয়া নকৰিবা। এওঁলোকে ক'ব কবীৰ গড নহয়, আৰু তুমি মোৰ কথাত বিশ্বাস ৰাখিবা। এওঁ কবীৰ নামৰ পৰমাত্মা হয়, আৰু এই পৰমাত্মা সেইজনেই হয় যিজনে সকলো নদীক বনাইছে, সম্পূৰ্ণ পৃথিৱীক বনাইছে, 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। সেই পৰমাত্মাৰ খবৰ কোনোবা খবৰ থকাজনক সুধি চোৱা। এতিয়া পুণ্যাত্মাসকল, মুছলমান ধৰ্মৰ অনুগামীয়ে কি মানে যে কুৰাণ শ্বৰীফৰ জ্ঞান স্বয়ং আমাৰ আল্লাহে দিছে। কাক? হজৰত মহম্মদক দিছে। তেওঁক দিয়াৰ ধৰণ লাগিলে যিয়েই নহওক কিয়, লাগিলে তেওঁ স্বয়ং আকাশবাণীৰেই দিয়ক, নাইবা তেওঁৰ ভিতৰত প্ৰৱেশ কৰি দিছে, বা কোনোবা ফৰিস্তাই দিছে, সেয়া কেৱল বাৰ্তাবাহক আছিল। ফৰিস্তা হ'লেও জ্ঞান দি আছে সেই ভগৱানে। তেন্তে এয়া আল্লাহে কৈ আছে, যাক মুছলমান ধৰ্মই নিজৰ আল্লাহ মানে, যে তুমি যি মই জ্ঞান দি আছোঁ এয়া সত্য হয়, আৰু এয়া সেই পৰমাত্মা কবীৰ যি হয়, যিয়ে 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। আৰু ইয়াৰ খবৰ কোনোবা খবৰ থকাজনক সোধা। অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞানদাতাও অল্পজ্ঞ হয়। এওঁলোকেও নাজানে সেই আল্লাহু আকবৰ অৰ্থাৎ কবীৰ পৰমাত্মাৰ বিষয়ে, যিয়ে 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। ইয়াৰ খবৰটো তত্ত্বদৰ্শী সন্তই ক'ব, সেই বা খবৰ তেওঁক সোধা। গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে এওঁলোকেও ইনকমপ্লিট গডৰ সাধনা কৰি আছে, আধৰুৱা পৰমাত্মাৰ। আৰু তেওঁলোকে এই আধাৰেৰেই কৈ আছিলে যে তুমি কাফিৰ হয়, ভগৱানক নুপুজি সকলো দেৱতাৰ পূজা কৰা। আজি তেওঁলোকৰো স্থিতি সেই তাতেই থিয় হৈ আছে, যিয়ে কালৰ পূজা কৰি আছে। এতিয়া আপোনালোকক অলপ কুৰাণ শ্বৰীফ দেখুৱাব লাগিব, কিয়নো এয়া এনেকুৱা জটিল বনাই দিলে এই কালে, আমাক ভিন্ন ভিন্ন বনাই দিলে। হিন্দু বেলেগ, মুছলমান বেলেগ, শিখ বেলেগকৈ, ইছাই বেলেগকৈ, যাতে যুঁজি থাকে এওঁলোকে নিজৰ মাজত। সত্য আগলৈ আহিব যেতিয়া তেওঁলোকে আকৌ কাজিয়া কৰিব। এনেকুৱা নহয় এওঁলোকে মিছা কৈ আছে, কিন্তু এনেকুৱা একোৱেই কথা নাই। এই ইণ্টাৰনেট আৰু এই সকলো ৱেবছাইট আৰু এই প্ৰজেক্টৰ, এই মোবাইল, এই সকলো সাধনা যিবোৰ টেকনিক দি আছে, গড কবীৰে দি আছে, এয়া ভগৱানেও বনাব নোৱাৰে। যেনেকৈ কম্পিউটাৰক আজিৰ পৰা লাখ বছৰ আগৰ ইতিহাস চাই লোৱা। মহাভাৰতৰ আপুনি কথা শুনে, এখন গাড়ী 6টা খচ্চৰ থকা আৰু টানি থকা হৈছে। মানুহ নাছিল নেকি? তেওঁলোকে বনাব নোৱাৰিলে হয় যেতিয়া আৱশ্যকতা নাছিল। অৰ্থাৎ এখন গৰু গাড়ী যি এতিয়া 2টা গৰুৱে টানিব পাৰে, সেই সময়ত 6টা গাধ জুৰিছিল তাতে, এই খচ্চৰ ঘোঁৰা, আৰু ইয়াক ডাঙৰ বাহন মানিছিলে, কাৰণ ইয়াক বহুত জংঘলৰ মাজেদি টানি ফালি লৈ যাব লাগিছিলে, ৰাস্তাও বনোৱা নাছিলে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই টেকনিক ভগৱানে দিছে। এই কাৰণেই দিছে যে এতিয়া এই সন্তানে মোক চিনি পায়। আজি কিছু এনেকুৱা আধুনিক ইনষ্ট্ৰুমেণ্ট বনাই দিলে ভগৱানে, যাৰ দ্বাৰা ভগৱানৰ লীলাক বুজি পোৱাটো সহজ হৈ পৰিছে। এখন সৰু চিপ আছে, ইমান কণ, আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ আহি যায় গণিব নোৱাৰি। যেনেকৈ পৰমাত্মাক বুজি পোৱাটো এতিয়া বহুত সহজ হয়। যেনেকৈ আমি এজন ইয়াত থকা ব্যক্তিয়ে ফেক্স কৰি দিয়ে আৰু ক'ৰবাত উলিয়াই লোৱা সেই মেটাৰক এজ ইট ইজ
কোনো তাৰ নাই মাজত। এনেকৈয়ে পৰমাত্মাই আমাৰ সকলো কৰ্মৰ, আমাৰ অন্তঃকৰণৰ ভিতৰত, আমাৰ শৰীৰৰ ভিতৰত এনেকুৱা ইনষ্ট্ৰুমেণ্ট লগাই ৰাখিছে, য'ত অসংখ্য জন্মৰ আপোনাৰ সংস্কাৰ ডিপজিট হৈ আছে কোড ৱৰ্ডত, আৰু এটা কপি ভগৱানৰ ওচৰত আছে। আৰু তেওঁৰ পৰমাত্মাৰ কোনো প্ৰয়োজন হোৱা নাই আপোনাৰ পিছে পিছে ঘূৰাৰ। ইনষ্ট্ৰুমেণ্ট লগাই দিয়া হৈছে, যি কৰিবা তাতে লিখা পাব আৰু ক'ব যে আহি যোৱা। সকলো অন কৰি দিব আৰু চলি পৰিব আপোনাৰ CD। আপোনাক সোধাৰ আৱশ্যকতা নাই ভগৱানৰ। ইয়াততো 6জন সাক্ষী লাগে এজন দোষীক প্ৰমাণ কৰিবলৈ, তাত আৱশ্যকতা নাই। কিমান দয়ালু হয় ভগৱান আপোনাৰ ওপৰত, এওঁৰ কিমান দয়া আছে আপোনাৰ ওপৰত পৰমাত্মা কবীৰ দেৱৰ। আপুনি অন্য সন্তৰ সৎসংগ লৈ যায়। এয়া ইফালে জয় গুৰুদেৱ এক পন্থ চলি আছে মথুৰাত, সেয়াও ৰাধা স্বামীৰ ব্ৰাঞ্চ মানি লোৱা, 5টা নামত গাথা জুৰি ৰাখিছে। তাৰ পৰা অহা ভগতে কয় যে তাততো কখৰো জ্ঞান নাছিলে, আৰু আমি তেওঁলোকক পৰম সন্ত মানি শ্ৰদ্ধালু তাত বহি থাকে। আৰু য'ত আমি সেই সৎসংগ কৰিছিলোঁ, নিজে নিজেই এখন টেণ্ট লগোৱা হৈছিল, নিজেই বনাওক নিজেই খাওক। কিমান পঢ়া, কিমান খোৱা, ধোৱা খোৱা সকলো ব্যৱস্থা আছিল, আৰু সকলোবোৰ ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা হৈছিল। এতিয়া যোৱা হওক অন্য পন্থৰ ওচৰলৈ, সন্তসকলৰ ওচৰলৈ, যে নিজৰ সকলো বস্তু নিজৰ লগত লৈ যোৱা, আৰু তাত এক খেৰৰ টোপোলা দিয়া হয় আৰু 20 টকা জমা কৰাই দিয়া। এই খেৰ পাৰি লোৱা আৰু নিজৰ কম্বল পাৰা আৰু শুই যোৱা। আৰু জ্ঞান কি দিয়ে, 1 ঘণ্টা 45-50 মিনিট যি টি কৈ সেই নকল গুৰু গুচি যায়। শ্ৰদ্ধালুৱে ভাবে বহুত ভাল কথা ক'লে, বহুত ভাল জ্ঞান দিলে। জ্ঞানৰ তেওঁলোকে কখও নাজানে। জ্ঞানটো এয়া হয়, দাসৰ ডিঙি শুকাই যায়, জ্ঞানৰ অন্ত নহয়। আৰু আপোনালোকৰ কিমান ভাগ্য যে তলত মেট লগাই ৰাখিছে ভগৱানে, এই দাসৰ ডিউটি লগাই ৰাখিছে নিজৰ সন্তানৰ বাবে। তোমালোক কিমান পুণ্যাত্মা হয়। আৰু দি ভাল কম্বল, দেশী ঘিৰ খানা খুৱাই কয় যে শুনা এয়া মোৰ মহিমা। সেয়া হৈছে দয়ালু পৰমাত্মা। আমি বিচাৰি আছিলোঁ, আমি বিচাৰি নাপালোঁ। এওঁ ইয়াতেই যদি ইমান সুখ দিয়ে তেন্তে তাত বা কি কৰি দিয়ে? বেলেগৰ লোকত ইমান সুখ দি আছে যেতিয়া, পৰমাত্মাই তাততো গাখীৰৰ নৈ বোৱাই দিব, দেশী ঘিৰ বোৱাই দিব। তাত অন্য কোনো বস্তুৰ প্ৰয়োগ নহয়, স্বদেশী ঘিৰ, দেশী ঘিৰ ব্যৱস্থাৰে হয়। গতিকে এয়া সৎলোকৰ পৰা আহে পুণ্যাত্মাসকল, ইয়াৰ নহয়। এয়া কোৱা হয় যে পৰমাত্মা কবীৰজী যেতিয়া আহিছিল, তেওঁৰ লগত ধেমালি কৰিছিলে, আৰু 18 লাখ ব্যক্তিক চিঠি লিখিছিলে কবীৰজীয়ে ভাণ্ডাৰা কৰিব। আৰু কবীৰজী জুপুৰি ঘৰত আছিল। ভগৱানে লীলা কৰিছিলে যে ভগৱান মোৰ ভজন কৰা, তাৰ পাছত চাবা পৰমাত্মাৰ লীলা। 18 লাখ ব্যক্তি আহি গ'ল, ৰাতিৰ বাবে আটাও নাছিল ঘৰত। পৰমাত্মাৰ লীলা, তাততো কবীৰ ৰূপত বহি আছিলে, এজন দুখীয়া ব্যক্তিৰ ৰূপত, আৰু সৎলোকলৈ গ'ল। আৰু তাৰ পৰা 9 লাখ গৰুৰ ওপৰত বনাই থোৱা বস্তু গোটেই সৎলোকৰ পৰা 1 ছেকেণ্ডত আহি গ'ল, গৰম গৰম, আৰু ভাণ্ডাৰা লগাই দিলে। 3 দিনলৈকে 18 লাখ ব্যক্তিৰ ভাণ্ডাৰা খুৱাই থাকিলে পৰমাত্মাই। আৰু চিঠিত লিখিছিলে যে কবীৰ এজন 1 মোহৰ দিব সোণৰ আৰু এখন কম্বল দিব, সেয়াও লগতেই দিছিলে। অৰ্থাৎ মুখ কলা কৰিবলৈ যিসকলে কবীৰ দেৱক সৰু দেখুৱাব বিচাৰিছিলে। तो पुण्यात्माओं, तब कबीर जी ने कहा था, ये खाकी खंजोसपुर अनका नहीं सुमार। और दूसरा रूप केशव नाम धर के आगे थे, कि व्यापारी का रूप बना के गरीब दास केशव के अनका नहीं सुमार।